অসম মুণ্ডা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় অভিনন্দন অনুষ্ঠান সম্পন্ন। যোৰহাট থিয়েটাৰ হলত অসম মুণ্ডা যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু অসম মুণ্ডা মহাসভা যোৰহাট জিলা সমিতি তথা অসম মুণ্ডা যুৱ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত আয়োজিত কৰা কেন্দ্ৰীয় বিশেষ অভিনন্দন অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত পৰীক্ষাতেৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অসম মুণ্ডা যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক প্ৰবীণ মুণ্ডাই আধৰা অনুষ্ঠানটিৰ মুকলি সভাৰ সভাপতিত্ব কৰে অসম মুণ্ডা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জয়ন্ত মুণ্ডাই। লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰূপজ্যোতি কুৰ্মী, কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা অৰ্চনা ভট্টাচাৰ্য, সমাজকৰ্মী তথা সমাজচিন্তক জগন্নাথ অগ্নি বৰা, মুণ্ডা মহাসভাৰ সভাপতি ধীৰেন মুণ্ডা, সাধাৰণ সম্পাদক ৰবি বাৰ্লা, আটাছৰ সভাপতি ধীৰাজ গোৱালা, পোহৰ লাইব্ৰেৰীৰ যুৱ সাংবাদিক নয়ন ফুকন উপস্থিত থাকে। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। ধন্যবাদ। আজি অসম মুণ্ডা মহাসভাৰ অন্তৰ্গত মুণ্ডা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু যোৰহাট জিলাৰ সহযোগত আৰু যোৰহাট জিলা মহিলা সমিতি আৰু অন্যান্য আঞ্চলিকবিলাকৰ সহযোগত আজি খুব সুন্দৰভাৱে আজি কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন অনুষ্ঠান এটা আয়োজন কৰিছোঁ। এই অভিনন্দন অনুষ্ঠানত যথেষ্টখিনি ছাত্ৰ ছাত্ৰী আহিছে আৰু আমি এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত দিশত যাতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমি কেৰিয়াৰ কাউন্সিলিঙৰ ব্যৱস্থা যিটো কৰা হৈছিলে, আৰু ইতিমধ্যে বিভিন্নজন বক্তা আৰু বিভিন্ন বিশিষ্ট ব্যক্তিসকলৰ লগতে মানে আমাৰ মাজত যথেষ্টখিনি অতিথিও আহিছে। অতিথিসকলো ইতিমধ্যে যথেষ্টখিনি কথা তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কেনেধৰণে পদক্ষেপ ল'লে তেখেতসকলে আজিৰ তাৰিখত ছাত্ৰ ছাত্ৰীসকলে যাতে আগবাঢ়ি যাব পাৰে সেই সম্পৰ্কে যথেষ্ট কথাখিনি আলোচনা হৈছে। আৰু আমি আহি থকা দিনবিলাকত আশা ৰাখিছোঁ চাহ জনগোষ্ঠী আদিবাসী যিমান ছাত্ৰ ছাত্ৰী যিসকল আছে শিক্ষাৰ ক্ষেত্ৰত আমি যাতে ছাত্ৰ ছাত্ৰীসকল আৰু অধিক মানে আগবঢ়াই নিব পাৰোঁ আৰু শিক্ষাৰ পৰিৱেশ, সুস্থ শিক্ষাৰ পৰিৱেশ যাতে আমাৰ সমাজখনত যাতে গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছোঁ। আৰু এই ক্ষেত্ৰত যুৱ ছাত্ৰ পৰিষদে, অসম মুণ্ডা যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰ পৰা তেখেতসকলক এই শিক্ষাৰ ওপৰত গুৰুত্ব দিবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। আৰু তেখেতসকলে অকল অভিনন্দনেই নহয়, ইতিমধ্যে বিভিন্ন ঠাইত আপোনালোকে দেখিছে বিনামূলীয়া পাঠদানৰ জৰিয়তে তেখেতসকলে আমাৰ সমাজবিলাকত শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। আজি এনেকুৱা অনুষ্ঠানবিলাকে আচলতে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰত উৎসাহ জনায়, নহয় জানো? হয় হয়। তাৰ ক্ষেত্ৰত কিন্তু মুণ্ডা যুৱ ছাত্ৰ পৰিষদে বিশেষ ভূমিকা গ্ৰহণ কৰে। হয় হয়। কি ক'ব এই ক্ষেত্ৰত? নাই, মুণ্ডা যুৱ ছাত্ৰ পৰিষদে আমি ভাবিছোঁ যে আজি আপোনালোকে জানে যে আমাৰ অসমত মানে চাহ জনগোষ্ঠী আদিবাসী সমাজ ৯৬টা জাতিৰ ভিতৰত এটা অতি শক্তিশালী জাতি মুণ্ডা আৰু আপোনালোকে জানে যে জনসংখ্যাৰ ফালৰ পৰা মুণ্ডা জনগোষ্ঠীৰ যথেষ্ট জনসংখ্যা আছে আৰু অত্যাধিক জনসংখ্যা থকা এটা জাতি আৰু এই জনগোষ্ঠীটোক বা এই সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যুৱ ছাত্ৰ পৰিষদে যি পদক্ষেপ গ্ৰহণ কৰিছে এইটো আমি আৰু অধিক যাতে বেছিকৈ আমি যাতে এই পদক্ষেপবিলাক আগবঢ়াই নিব পাৰোঁ সমাজত। আৰু গাঁও হওক, বাগিচা হওক, লাইনত হওক, যিবিলাক ড্ৰপ আউট ষ্টুডেণ্ট আছে তেওঁলোকক উলিয়াই নি আমি যাতে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আৰু যিসকল তেখেতসকলে মৌলিক যিবিলাক অধিকাৰ, এই মৌলিক অধিকাৰটো যাতে পায়, শিক্ষাৰ যিটো অধিকাৰ এই অধিকাৰটো যাতে পায় তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু আমি অৰ্থনৈতিকভাৱে যদিও আমি মানুহখিনি দুৰ্বল বুলি কৈছে, কিন্তু আমি ভাবিছোঁ যে শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও দৰিদ্ৰতা হেঙাৰ নহয়। আৰু তেখেতসকলক সেইকাৰণে এই কথাখিনি আমি প্ৰতিয়ন নিয়াব বিচাৰিছোঁ যে চেষ্টাৰ অসাধ্য একো নাই। আৰু আমি সেইকাৰণে ভাবিছোঁ আমাৰ মাজৰ পৰা যাতে IPS SCS হওক বা অন্যান্য যিবিলাক হেৰি আছে তেখেতসকলে আগবাঢ়ি যাওক, কম্পিটিশ্যন যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত আগভাগ লওক। আমি যিমান পাৰোঁ যুৱ ছাত্ৰ পৰিষদ ফালৰ পৰা হওক বা অসম মুণ্ডা মহাসভাৰ ফালৰ পৰা তেখেতসকলে এই প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত যাতে আগবাঢ়ি যাব তাৰ কাৰণে আমি তেখেতসকলক যেনেধৰণে সহায় কৰিব লাগে আমি সহায় কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ।